Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিলে ট্ৰায়েংগল এণ্ড ইটছ প্ৰপাৰ্টি, অৰ্থাৎ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। যোৱা ক্লাছত আমি এক্সাৰচাইজ 6.1 আৰু 6.2টো ডিছকাছ কৰিছিলোঁ। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 1ৰ অনুশীলনী 6.3ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এটা তোমালোকৰ দিছে কুৱেশ্যন নম্বৰ 1 যে চিত্ৰৰ পৰা x নিৰ্ণয় কৰা, অৰ্থাৎ আমাৰ কেইটামান চিত্ৰ দিয়া হৈ আছে আৰু তাৰ পৰা তোমাৰ xৰ ভেলুটো উলিয়াব দিছে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1টোত a b c এটা ত্ৰিভুজ আৰু ইয়াতে তোমাৰ দুটা কোণৰ মান দিয়া হৈ আছে। ঠিক আছে, তাৰপিছত 3 নম্বৰ যিটো কোণ হ'ব সেই কোণটোক x বুলি ধৰিছে আৰু তাৰ মান উলিয়াব দিছে। ঠিক আছে, গতিকে ইয়াৰ আনসাৰটো লিখা। আমি প্ৰথমতে লিখিব লাগিব ত্ৰিভুজ এ বি চিৰ কি হৈছে, তাতে তোমাৰ দুটা এংগলৰ মান দিয়া হৈ আছে। ঠিক আছে, আৰু আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় কি হয় 180 ডিগ্ৰী। গতিকে আমি এই গোটেই কোণকেইটা প্লাছ কৰি পেলাই ইকুৱেল টু 180 বুলি পাতিব পাৰোঁ। তো এতিয়া লিখিবা এংগল এ বি চি প্লাছ মানে এইটো কোণ, নেক্সট এইটো কোণ হ'ব মানে এংগল এ চি বি প্লাছ এইটো কোণ মানে বি এ চি বা চি এ বি। তোমালোকে লিখিলেই হ'ল আৰু এটা। তো বি এ চি ইজুকেলটো আমি 180 ডিগ্ৰী বুলি লিখিব পাৰোঁ। হ'ল, এতিয়া মানবিলাক পুট কৰা। এ বি চি ইজুকেলটো হ'ব 50 ডিগ্ৰী, এ চি মানে হৈছে 60 ডিগ্ৰী আৰু বি এ চি ইজুকেলটো হৈছে এক্স। হ'ল, ইজুকেলটো কিমান হৈ গ'ল 180 ডিগ্ৰী। এতিয়া চোৱা 150 আৰু 60 কিমান হ'ব 110 ডিগ্ৰী প্লাছ এক্স ইজুকেলটো 180 ডিগ্ৰী। হ'ল, এতিয়া 110টো এক্সৰ লগত প্লাছ হৈ আছে, সমান চিহ্ন ইফালে গ'লে মাইনাছ হৈ যাব। হ'ল, গতিকে কিমান পালা এক্স ইকুৱেল টু 180 মাইনাছ 110 ইকুৱেল টু হ'ব 70 ডিগ্ৰী। বুজি পালা? তাৰমানে সেই কোণটো যিটো আছিলে এই কোণটোৰ মান তুমি কিমান পালা 70 ডিগ্ৰী। বুজি পাইছানে? গতিকে লিখিবা এতেকে এংগল বি এ চি ইজুকেল টু হ'ব 70 ডিগ্ৰী বা এক্স ইকুৱেল টু 70 ডিগ্ৰী। হয়, বুজি পালা? নেক্সটটো চোৱা, বি নম্বৰটো এইটো ত্ৰিভুজ দিয়া হৈ আছে, ইয়াতো সেই একে 90 ডিগ্ৰী 30 ডিগ্ৰী আৰু এই কোণটো কিমান উলিয়াব দিছে। হ'ল, আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে আমি লিখিম যে ত্ৰিভুজ পি কিউ আৰৰ পৰা পাওঁ, পৰা বুলি লিখিলেও হ'ব। লিখা এংগলকেইটা লিখা, চোৱা পি আৰ কিউ প্লাছ এংগল আৰ কিউ পি প্লাছ আৰ পি কিউ ইজুকেলটো আহিব তোমাৰ কিমান 180 ডিগ্ৰী। হ'ল, এতিয়া মানবিলাক পুট কৰা। পি কিউ আৰ মিনছ এক্স। হ'ল, আৰ কিউ পি মানে হৈছে 30 ডিগ্ৰী আৰু আৰ পি কিউ মানে হৈছে 90 ডিগ্ৰী। ইজুকেলটো আহি গ'ল 180 ডিগ্ৰী। হ'ল, এতিয়া এইখিনি পাৰিবা। এক্স ইকুৱেলটো কিমান হ'ব 90 প্লাছ 130 মানে হ'ব তোমাৰ 120 ইকুৱেল টু 180 ডিগ্ৰী। হ'ল, এতিয়া 120টো তোমাৰ এক্সৰ লগত প্লাছ হৈ আছে, সমান চিহ্ন ইফালে গ'লে মাইনাছ হৈ যাব। তো এক্স ইকুৱেলটো আহি যাব কিমান 60 ডিগ্ৰী। বুজি পালা নে? এক্সৰ ভেলুটো কিমান পালা 60 ডিগ্ৰী। হ'ল, নেক্সটটো চোৱা। নেক্সট কুৱেশ্যন নম্বৰ চিটোত ছবিটো চাই লোৱা। ইয়াতে তোমাৰ এইটো সমকোণ হ'ব বুলি আমি গম পাই আছোঁ যিহেতু এইটো চিন দিয়া হৈ আছে, কিন্তু ইয়াতে তোমাৰ দিছে চোৱা এডাল বাহু আৰু এডাল বাহু সমান বুলি কৈছে। ঠিক আছে, অৰ্থাৎ আমি পাই আহিছোঁ যে দুডাল বাহু যদি সমান হয় সেই ত্ৰিভুজটোক আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ। ঠিক আছে, সমদ্বিবাহু ত্ৰিভুজত কি হয় দুডাল বাহু সমান হয়। আৰু সমদ্বিবাহু ত্ৰিভুজত কি হয় জানানে, যি দুডাল বাহু সমান হয় সেই বাহু দুডালৰ মানে তোমাৰ সন্মুখৰ কোণ দুটা সদায় সমান হয়। বুজি পালানে?
এই দুডাল বাহু সমান নহয়, গতিকে ইয়াৰ সন্মুখৰ কোণ কি হ'ব? এডাল বাহু সন্মুখৰ কোণ হ'ব এইটো, এডাল বাহু সন্মুখৰ কোণ এইটো হ'ব। গতিকে এই দুটা কোণ মানে সদায় সমান হয় বুলি কৈছে। তাৰমানে এইটো 45 হোৱাৰ লগতে এইটো তোমাৰ কি হ'ব? 45 হৈ যাব। বুজি পালানে? এতিয়া আমাক এইটো কোণ উলিয়াব দিছে। এতিয়া 45 কিমান হ'ব বাৰু চোৱাচোন। এতিয়া লিখিবা ইয়াতে আমি যদি ধৰি লওঁ ABC বুলি, তো ইয়াতে চোৱা ACB ইকুৱেল টু BCA, এংগল BCA হ'ল ইকুৱেল হ'ব 45 ডিগ্ৰী। কাৰণটো কি তোমালোকে লিখি দিবা যে সমদ্বিবাহু ত্ৰিভুজৰ যি দুডাল বাহু সমান থাকে তাৰ সন্মুখৰ কোণ দুটাৰ মান সমান হয়। এই লাইনটো লিখিবা দেই। তো ইয়াতে চোৱা, তো এইটো কোণৰ মানো কিমান হৈ গ'ল? 45 হৈ গ'ল। বুজি পাইছানে? এতেকে এংগল 45 ইকুৱেল টু এংগল ACB বুলি লিখোঁ আমি। হ'ল দুটা 45 হোৱাৰ লগতে গোটেইকেইটা কোণ কিমান হ'ব লাগে? 180 ডিগ্ৰী হ'ব লাগে। বুজি পাইছানে? গতিকে লিখিবা 180 ডিগ্ৰী ইজ ইকুৱেল টু, প্ৰথমতে এইটো কোণ লিখোঁ ACB, এংগল ACB প্লাছ CBA আৰু নেক্সটটো হ'ব BAC। মুখতে 90 ডিগ্ৰী ওলাই আছে, তোমালোকে নকৰিলেও হয়, তথাপিও এক্সামত যিহেতু নম্বৰ বেছি যদি থাকে কৰি পেলাই দেখাই দিবা। যদি 1 নম্বৰ থাকে ডাইৰেক্ট 90 ডিগ্ৰী পাতি দিবা দেই। ACB ইকুৱেল টু হৈছে 45 ডিগ্ৰী আৰু CBA মানটো আমি নাজানো, x বুলি দিছে, x বুলি লিখোঁ। আৰু BAC মানটো আমি এতিয়া 45 বুলি উলিয়াই লৈছোঁ। হ'ল গতিকে চোৱা 45 প্লাছ 45 মানে 90 ডিগ্ৰী প্লাছ x হ'ল। চোৱা 92 প্লাছ হৈ আছে, সমাজলৈ এইফালে আহিলে মাইনাছ হৈ যাব। গতিকে 180 ডিগ্ৰী মাইনাছ 90 ইকুৱেল টু কিমান হ'ব? 90 হ'ব, ইকুৱেল টু x। বুজি পালানে? এক্সৰ ভেলুটো কিমান পালা? 90 ডিগ্ৰী হ'ল। নেক্সটটো চোৱা D নম্বৰ, এইটো ইজি হয়। ইয়াতে তোমাৰ কি কৈছে? দুডাল বাহু সমান বুলি কৈছে। হ'ল দুডাল বাহু সমান হ'লে সন্মুখৰ কোনটো হ'ব? এডাল বাহু সমান এডাল, এডাল বাহু সমান এডাল, মানে সন্মুখৰ কোণ আৰু এডাল বাহুৰ সন্মুখৰ কোণ এডাল, এডাল বাহুৰ সন্মুখৰ কোণ এডাল। গতিকে x ইকুৱেল টু কিমান হ'ব? 40 ডিগ্ৰী হ'ব। কিয় হ'ব? লিখি দিবা যে সমদ্বিবাহু ত্ৰিভুজৰ, চোৱা লিখিবা এই লাইনটো ইয়াতো লিখিবা দেই। সমদ্বিবাহু ত্ৰিভুজৰ তোমালোকৰ কিতাপত দিয়া হৈ আছে সমান বাহু দুটাৰ সন্মুখৰ কোণ দুটা সমান হয়, দুটা সমান দেই। এই লাইনটো ইয়াতো লিখি দিবা। হ'ল নেক্সটটো চোৱা, ইয়াতে তোমাৰ এই কোণটো 90 ডিগ্ৰী বুলি দিয়া হৈ আছে আৰু এডাল বাহু আৰু এডাল বাহু সমান বুলি কৈছে। মানে এক্সৰ মানটো যিটো হয় ইয়াৰ মানটো সেইটোৱে হ'ব। গতিকে এইটো যদি 90 ডিগ্ৰী হয়, এই দুটা মান সমান হ'বলৈ হ'লে কিমান হ'ব লাগিব জানানে? 45 হ'ব লাগিব, তেতিয়াহে তোমাৰ মিলিব। কাৰণ 45 তেতিয়া 90 হ'ব আৰু ইফালে 90 ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী। বুজি পাইছানে? এটা আমি কৰি নাথাকোঁ, মুখতে কৰিলোঁ। x ইকুৱেল টু পালা 45 ডিগ্ৰী। কিয় 45 পালা? এই কোণটো 90 ডিগ্ৰী হোৱাৰ কাৰণে। বুজি পালানে? নেক্সট কুৱেশ্যন নম্বৰ 2টো চাই লোৱা।